নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি যিহেতু UG এডমিশ্যনৰ যি মেৰিট লিষ্ট আছিলে, মেৰিট লিষ্টসমূহ পাব্লিছ কৰা হ'ল। কটন ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি সকলোৱে মেৰিট লিষ্টসমূহ পাব্লিছ কৰা হৈছে। আপোনালোকে যি ছমাৰ পৰ্টেল আছে তাত মেৰিট লিষ্টসমূহ এতিয়া চাব পাৰিব বা ডাউনলোড কৰিব পাৰিব। তাৰপিছত কটন ইউনিভাৰ্চিটিৰ ফালৰ পৰা যি মেৰিট লিষ্ট আছে, মেৰিট লিষ্ট পাব্লিছ কৰাৰ পিছত তেওঁলোকৰ জাননী জাৰি কৰা হৈছে যে এডমিশ্যন কিদৰে হ'ব বা কেনেকৈ হ'ব, সেই বিষয়ে মই আপোনালোকক জনাই দিওঁ। আপোনালোকে এতিয়াও যদি মেৰিট লিষ্টসমূহ পোৱা নাই তেতিয়াহ'লে আপোনালোকে যি ছমাৰ পৰ্টেল আছে, ছমাৰ পৰ্টেলত গৈ পেলাই চাব পাৰে। নহ'লে আপোনালোকে ইয়াত ডাইৰেক্ট কটন ইউনিভাৰ্চিটি ৱেবছাইটত অহাৰ পিছত এডমিশ্যন 2026-27 ক্লিক কৰাৰ পিছত ক্লিক ভিউটো দেখিছে ইয়াতে ক্লিক কৰাৰ পিছত আপোনাক ডাইৰেক্ট লৈ যাব ছমাৰ পৰ্টেললৈ। ইয়াতে আপোনালোকে ৰাউণ্ড 1ৰ মেৰিট লিষ্টসমূহ চাব পাৰিব, ইয়াত ওলাই আছে। গতিকে আপোনালোকে ইয়াত ক্লিক কৰাৰ পিছতে এনেকৈ আপোনালোকৰ মেৰিট লিষ্টসমূহ চাব পাৰিব। ইয়াত আপোনালোকৰ দি দিয়া হৈছে আপোনালোকৰ কম্প'জিট মেৰিট স্ক'ৰ আৰু এডমিশ্যন কেটেগৰী কি সেইখিনি উল্লেখ কৰা হৈছে। আপোনালোকৰ হয়তো যি আপোনালোকৰ এডমিশ্যনৰ যি আপোনালোকৰ ছমাৰ পৰ্টেলৰ লগইন আছে তাত হয়তো আপোনালোকক শ্ব' কৰিছে যে আপুনি হয়তো এডমিশ্যন পাইছে বুলি। তাত আপোনালোকে দেখিছে চাগে যি আপুনি প্ৰিফাৰেঞ্চ দিছিলে সেই প্ৰিফাৰেঞ্চৰ মতে হয়তো যিখনত পাইছে তাত শ্ব' কৰিছে চাগে আপোনালোকৰ। যদি শ্ব' কৰিছে আপুনি তাত একচেপ্ট কৰি আপুনি এডমিশ্যন ল'ব লাগিব। তাৰ বিষয়ে কটন ইউনিভাৰ্চিটি কি উল্লেখ কৰিছে আপোনালোকে চাব পাৰে। ইয়াত মই আপোনালোকক কটন ইউনিভাৰ্চিটি যিখন নটিছ আছে সেইখন উল্লেখ কৰিছে, মই পঢ়ি দিওঁ আপোনালোকক। ইয়াত কৈছে যে ইয়াৰ দ্বাৰা 26-27 শিক্ষাবৰ্ষত কটন বিশ্ববিদ্যালয়ৰ স্নাতক প্ৰথম ষাণ্মাসিকত নামভৰ্তি প্ৰত্যাশিত ছাত্ৰ ছাত্ৰীসকলক জনোৱা হৈছে যে প্ৰথম মেধা তালিকাত স্থানপ্ৰাপ্তসকলে অহা 4, 5, 6 জুন 26 তাৰিখে নামভৰ্তি কৰিব লাগিব। উল্লেখযোগ্য যে এই নামভৰ্তি কেৱল অনলাইন সমৰ্থ পৰ্টেলৰ মাধ্যমেৰে সম্পূৰ্ণ হ'ব। প্ৰাৰ্থীসকলে কোনো এটা বিষয়ৰ নামভৰ্তিৰ বাবে সন্মতিসূচক বাৰ্তা ইমেইলৰ লাভৰ পৰা মাচুল প্ৰদানৰ লিংক পোৱালৈকে কিছু সময় অপেক্ষা কৰিব লাগিব। অৰ্থাৎ আপোনালোকৰ 4, 5, 6 জুন তাৰিখে আপোনালোকৰ এডমিশ্যন হ'ব, কিন্তু এডমিশ্যন আপোনালোকৰ কলেজত আহি কৰিব নালাগে। সেই এডমিশ্যন ছমাৰ পৰ্টেলতে হ'ব। আপোনালোকৰ তাত যেতিয়া আপোনালোকে এডমিশ্যন পাব তেতিয়া আপোনালোকৰ তাত অৰ্থাৎ আপুনি মেইন লিষ্টত অহাৰ পিছত আপোনাৰ নামটো আহিব, তাত শ্ব' কৰিব যে আপুনি চিলেক্ট হৈছে বুলি। তেতিয়া আপুনি তাত একচেপ্ট কৰিব লাগিব। একচেপ্ট কৰাৰ পিছত আপোনালোকৰ ইমেইললৈ আপোনালোকৰ হয়তো যাব কিবা নটিফিকেশ্যন যাব, তাত মাচুল প্ৰদানৰ লিংক যাব। সেই লিংকত আপোনালোকে কি কৰিব লাগিব, পে'মেণ্ট কৰিব লাগিব। যদি আপোনালোকে ফ্ৰী ৱেবাৰ লয়, তাত ফ্ৰীকৈ এডমিশ্যন ল'ব বিচাৰে তেতিয়া আপোনালোকৰ যিখিনি পে'মেণ্ট সেইখিনি কৰিলে হ'ব। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে, ইনকম চাৰ্টিফিকেট আছে, যিখিনি দিছে চৰকাৰে সেইখিনি পে'মেণ্ট কৰিলে হ'ব, বাকী দিব নালাগে। 4, 5, 6 জুন তাৰিখে আপোনালোকৰ ছমাৰ পৰ্টেলত শ্ব' কৰিব আপুনি চিলেক্ট হৈছে নে নাই। অৰ্থাৎ কটন ইউনিভাৰ্চিটিয়ে হয়তো আপোনালোকক সেই প্ৰচেছটো আৰম্ভ কৰিব। হয়তো মেৰিট লিষ্টখিনি এতিয়া যদি গোটেই তালিকাখন দি দিছে, তাৰপিছত আপোনালোকৰ 4, 5, 6 জুন তাৰিখে আপোনালোকৰ সেই ছমাৰ পৰ্টেলত শ্ব' কৰিব। গতিকে সেইদিনাৰ পৰা আপোনালোকে 4, 5, 6 জুনৰ ভিতৰত আপোনালোকে এডমিশ্যন ল'ব লাগিব।